নেক্সট চাবা এতিয়া সাইন মানে p/h হয়নে আকৌ সাইনৰ হেৰিটো কি আছিল উল্টাটো কি আছিল লাষ্টত cosec গতিকে cosec ইকুৱেল কিমান হ'ব cosec ইকুৱেল টু সাইন উল্টা হৈ যাব h/p এইখিনি আকৌ এইটোতো আছে এইটো ভিডিঅ' মানে এইখিনি 8ৰ কাৰণেও পুৰা মানে ইউজ হ'ব যাৰ যাৰ এডভান্স মেথছ আছে আৰু 10 11 12 সবৰে ইউজ হ'ব আৰু যিখিনি মানে চাকৰিৰ কাৰণে যে মানে ট্ৰাই কৰি থাকে নহয় যাৰ মানে ত্ৰিকোণমিতি নলেজ একেবাৰে নাই সিহঁতে এইখিনি বস্তু চাই গ'লে হয় পুৰা একদম ক্লিয়াৰ হৈ যাব cos ইকুৱেল টু b/h হয় cos উল্টাটো কি আছিলে sec ইকুৱেল টু কিমান হ'ব ইয়াক উল্টাই দিয়া h/b ঠিক আছে নাই tan যদি b/p হয় cot মানে কিমান হ'ব b/p হলে ঠিক আছে লাগে এতিয়া ইয়াত আমি সব কেইটামান বস্তু পাইছো এইটো যে p পালো v পালো h পালো এতিয়া এইগিটানো কি p হৈছে পাৰপেন্ডিকুলাৰ লম্ব অসমীয়াত লম্ব বুলি কয় কিন্তু পাৰপেন্ডিকুলাৰ পৰা p টো আহিছে v মানে বেছ ভূমি বেছ বা b টো আহিলে h মানে হাইপোটেনিউছ অতিভুজ হয়নে তাৰপৰা h টো আহিছে এইটো অতিভুজ দেই ঠিক আছে নাই হিমাংশু ঠিক আছে নাই নেবি এটা pbs এইটা হৈ গ'ল মানে এটা সব প্ৰত্যেকটো এংগলৰ কাৰণে pbh বেলেগ সেইটো একদম পুৰা ভালকৈ চাই লবা যে ম্যাক্সিমাম ষ্টুডেন্ট মানে সেইখিনি গোটে গড়গড়টো হৈ যায় চাবা চাবা এই ট্ৰায়াঙ্গলটোৰ কাৰণে এইটোটা এংগল এটা সাপোজ abc এটা মই এনেকে লৈছো এটা বিয়া লৈছো abc এটা মই এই ধৰণে ললো এটো থিটা abc সমানে ইয়াৰ কাৰণে চোৱা এই এংগলটোৰ কাৰণে এটা কথা মনত ৰাখিবা এটা এংগলত মাত্ৰ b আৰু h থাকে কেতিয়াও p নাথাকে কাৰণ ত্ৰিকোণমিতি মাত্ৰ ৰাইট এংগল ট্ৰায়াঙ্গলৰ কাৰণেহে হয় অন্য ট্ৰায়াঙ্গলৰ কাৰণে ত্ৰিকোণমিতি এপ্ৰপ্ৰিয়েট নহয় মানে ইউজ হয় মাত্ৰ ৰাইট এংগল ট্ৰায়াঙ্গলৰ কাৰণে তো ইয়াত মাত্ৰ b আৰু h থাকিব এটা এংগলত বাকি ইডাল পাৰপেন্ডিকুলাৰ হৈছে p তাৰমানে এটা এইটো এংগল নহয় মাত্ৰ b আৰু h আছে এইটো b এইটো বেছ এইটো মানে এইটো বেছৰ ওপৰত থিটাটো আছে মিন্স এংগলটো আছে এখানে এইটো b দীঘলাম হৈছে h এইটো হৈছে p ওকে ইয়াৰ কাৰণে কি হ'ব এইটো b এডাল h এডাল p ইয়াৰ কাৰণে এইটো হ'ব কি এইটো বেছ এইটো h এইটো p হলে ক্লিয়াৰ হ'ব লাগে ঠিক আছে না মই আগত কৈছো ইয়াত pbh মানে হৈছে পাৰপেন্ডিকুলাৰ বেছ হাইপোটেনিউছ ওকে লম্ব ভূমি অতিভুজ এটো এংগলৰ কাৰণে এটা এংগলত সদায় b আৰু h থাকে কেতিয়াও p নাথাকে তো এই এংগলৰ কাৰণে a বেছটো ওপৰত আছে কাৰণে এটো বেছ বুলি কয় লংগেষ্ট ডাল h ইডাল হৈছে p পাৰপেন্ডিকুলাৰ হৈছে p এটো এংগলৰ কাৰণে ইডাল হৈছে সুতিডাল হৈছে b তো লংগেষ্ট ডাল h আৰু ইডাল হৈছে p আৰু তো এইটো এংগলৰ কাৰণে ইডাল হৈছে b h আৰু p এই pbh টো ভালকে জাস্টিফাই কৰিব পাৰিলে ভুল নহয় হ'বনে আমি নেক্সট এতিয়া আমি এক্সাৰসাইজ লাগিব পাৰিম এক্সাৰসাইজ 1